ছাত্ৰ ছাত্ৰীসকল আজি দশম মানৰ গণিত কিতাপখনৰ এক্সাৰচাইজ 2.2 বহুপদ পাঠটোৰ এক্সাৰচাইজ 2.2টো কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যনটো দিছে তলৰ দীঘাত বহুপদৰ শূন্য। বহুপদৰ শূন্য আমি কি জানো? শূন্য উলিওৱা আৰু এই শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। শূন্যবোৰ আৰু সহগবোৰৰ লগতে মই কওঁ যে ধ্ৰুৱকবোৰ দেই, কিতাপত সেই বস্তুটো নাই, কিন্তু মোৰ মতে শূন্যবোৰৰ লগত সহগবোৰ আৰু ধ্ৰুৱকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা বুলি আচলতে কুৱেশ্যনটো হ'ব লাগে। ঠিক আছে, তো আমি প্ৰথমতে বহুপদৰ শূন্যটো উলিয়াম, তাৰপিছতে সম্পৰ্কটো আমি সত্যাপন কৰিম। গতিকে প্ৰথম কুৱেশ্যনটো লৈ লৈছোঁ, এক নম্বৰ কুৱেশ্যনটো তোমালোকক দিছে বহুপদটো x² - 2x - 8। তেতিয়া দীঘাত বহুপদ, কাৰণ ইয়াৰ মাত্ৰা হৈছে কি 2 সৰ্বোচ্চ ঘাতটো। তো আমি কেনেকৈ কৰোঁ তোমালোকে জানাই, মধ্যপদ বিভাজন কৰি আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব বহুপদটো। আৰু একেবাৰে সহজ পদ্ধতিত উৎপাদক বিশ্লেষণ কেনেকৈ কৰে মই এটা বেলেগ ভিডিঅ'ত সেইটো মই তোমালোকক জনাইছোঁ, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। ঠিক আছে, ইয়াত কি হ'ব? x² - 4x + 2x - 8 হ'ব। গতিকে এইকেইটা দুটা টাৰ্ম পালোঁ। এই 2xটো দুটা আমি বেলেগ টাৰ্মত ভাগ কৰি দিলোঁ। মানে মই কথাটো এনেকুৱা, মই 5 বুলি কোৱা নাই, মানে ধৰি লোৱা -5 বুলি কোৱা নাই, মই -8 + 3 বুলি কৈছোঁ। কথাটো একেটাই হয়নে? একেটাই কথা। ঠিক আছে, নেক্সট কি হ'ব? এই দুটাৰ পৰা এটা কমন আহিব, সদায় x আহিব, যিটো কম সেইটোৱে সদায় কমন আহে। ইয়াত x এটা আছে, x দুটা আছে, xটো কমন আহিলে গতিকে ভিতৰত এটা x আৰু 4 থাকিব, x - 4। তাৰ পিছৰ দুটা টাৰ্মৰ পৰা কি কমন আহিব? 2টো কমন আহিব, গতিকে x - 4। আৰু সদায় মন কৰিবা এই 2 নম্বৰ লাইনটোত যেতিয়া তোমালোকে কমন ল'বা তেতিয়া আৰু এটা টাৰ্ম কমন আহিব। ইয়াত দিছে x - 4টো আকৌ কমন আহিলে, গতিকে x - 4টো আমি উলিয়াম। গতিকে যুগত পূৰণৰ বিতৰণ বিধি মতে x + 2টো ভিতৰত সোমাই যাব। ঠিক আছে, হৈ গ'ল কমপ্লিট। এতেকে আমি কি লিখিম? এতেকে শূন্য দুটা, মই একেবাৰে চমুকৈ লিখিছোঁ, শূন্য দুটা হ'ল কি কি হ'ল তেনেহ'লে? শূন্য দুটা এটা হ'ব x - 4 = 0, গতিকে x = 4। ইয়াত যিটো চিন আছে তাৰ বিপৰীতটো লিখি দিবা, সেইটোৱে। ঠিক আছে, গতিকে এটা শূন্য হ'ব -4 আছে ন, এটা শূন্য হ'ব +4, আৰু ইয়াত 2 আগত কি আছে? প্লাছ আছে, গতিকে এইটো হ'ব কি? -2। ঠিক আছে, এইটো শূন্য দুটা হ'ল, এটা +4 এটা -2। ঠিক আছে, এইটো বহুত ধৰণে কৰিব পাৰি। কিছুমানে এইটো আকৌ এনেকৈ বনাই পিনিও কৰে যে x - 4 = 0, এতিয়া x = কি হ'ব? 4, আৰু এটা এইটো, আৰু এইটো হ'ব x + 2 = 0, গতিকে x = -2। ইমানখিনি পৰা প্ৰয়োজন নাই, জাষ্ট তোমালোকে ইয়াত মনতে চিন্তা কৰি, মানে যিটো চিন থাকিব আকৌ সেই চিনটো বিপৰীতটো লিখি দিবা, সংখ্যাটো বিপৰীত চিনটো লৈ সংখ্যাটো লিখি দিবা। মানে ইয়াত 4ৰ আগত মাইনাছ আছে, গতিকে +4 লিখিবা, আৰু ইয়াত 2ৰ আগত প্লাছ আছে, গতিকে -2 লিখিবা। এইটো বস্তুটো ওলাই এনেকৈ। ঠিক আছে, কাৰণ এই শূন্য মানে কি? গোটেই বহুপদটো কেতিয়া শূন্যৰ সমান হৈ যাব? চলকৰ কি মানৰ কাৰণে গোটেই বহুপদটো শূন্য হৈ যাব। সেইকাৰণে আমি এই বস্তুকেইটা শূন্যৰ সমান কৰি লওঁ, শূন্যৰ সমান কৰি লৈ এটা ভেলুকেইটা উলিয়াওঁ, একেটা কথা। ঠিক আছে, এইটো দীঘাত সমীকৰণো তোমালোকে পাবা দেই। দীঘাত সমীকৰণত তেতিয়া সেই শূন্যকেইটাকে বীজ বুলি কয় বা মূল বুলি কয়। ঠিক আছে, শূন্য দুটা হ'ল 4 আৰু -2। এতিয়া আমি কি কৰিম? সত্যাপনটো কৰিম। ঠিক আছে, সত্যাপনটো কৰিম দেই। এতিয়া এটা লিখিম সত্যাপন। এই যে শূন্যকেইটা পালোঁ, এই শূন্যকেইটাৰ লগত আমাৰ যিটো আদৰ্শ বহুপদৰ ঠাঁচ বা ৰূপ, এইটো ax² bx + c where a cannot be equal to 0, এইটো শূন্য হ'ব নোৱাৰে। এইটো যে শূন্য হৈ যায় গোটেই টাৰ্মটো নাইকিয়া হৈ যাব। ঠিক আছে, ইয়াতে আমাৰ এইকেইটা যে এইটো এটা x² সহগ বুলি কয়, x² সহগ। ঠিক আছে, x² সহগ। এই বিটো কয় কি বুলি? x-ৰ সহগ তোমালোকে জানাই আৰু এই চিটোক কি বুলি কয়? ধ্ৰুৱক। এই তিনিটা a b c। ঠিক আছে, মই কৈ দেখাই দিছোঁ, এইকেইটা a b c। তো এই বহুপদৰ ক্ষেত্ৰতো আমি দেখিছোঁ কি যে ইয়াত এই বহুপদটো যদি মই ইয়াৰ লগত মিলাওঁ, বহুপদটো কোনটো আমাৰ প্ৰশ্ন দিয়া আছে? x² - 2x - 8। এইটোক যদি মই এইটোৰ ওপৰত বনাই লওঁ, তেতিয়া এনেকৈ লিখিব লাগিব মই x², যেতিয়া চবতে প্লাছ আছে, ইয়াৰ আগত প্লাছ আছে, ইয়াৰ আগত প্লাছ আছে, ইয়াৰ আগত প্লাছ, গতিকে প্লাছ কৰি ল'লে -2টো ভিতৰত ভৰাই দিবা, x আৰু -8টো আমি এনেকৈ লিখিব +-8 এনেকৈ। তেতিয়া আমি দেখিছোঁ ইয়াত কি হ'ব? এইটোৰ লগত আদৰ্শ ৰূপটোৰ লগত যদি আমাৰ প্ৰদত্ত বহুপদটো মিলাবলৈ যাওঁ, তেতিয়া দেখিছোঁ a = হ'ব ইয়াত কিমান? 1। সেইটো ইয়াত 1 এটা আছে, লুকাই আছে, গতিকে a = 1। ঠিক আছে, b = কিমান হ'ব? b = -2 হ'ব, -2, আৰু c-টো ধ্ৰুৱকটো -8 হ'ব। এইকেইটা বস্তুৰ লগত আমাৰ এই শূন্যকেইটা কি সম্বন্ধ আছে? এই তিনিটা বস্তুৰ লগত এই শূন্যকেইটা অৰ্থাৎ 4 আৰু -2ৰ কি সম্পৰ্ক আছে, সেইটো আমি ইয়াত সত্যাপন কৰি দেখুৱাব লাগে। তো আমাৰ দুটা সম্পৰ্ক উলিয়াব লাগে, শূন্যকেইটাৰ সমষ্টিৰ সম্পৰ্ক আৰু শূন্যকেইটাৰ পূৰণফলৰ সম্পৰ্ক। তো 1 নম্বৰ লিখিম, শূন্য দুটাৰ সমষ্টি। তো শূন্য দুটাৰ আমি সমষ্টিটো চাওঁচোন কি হয়গৈ। সমষ্টি কি হ'ব? তেনে এটা শূন্য আছে 4 প্লাছ সমষ্টি মানে যোগফল, ইটো শূন্য -2
দুইটা যদি মই যোগ কৰি দিওঁ কিমান হয় উত্তৰটো 2 হয় 2টো এতিয়া আমি চাম 2টো আমি চাম যে শূন্য দুটাৰ সমষ্টি আমি 2 পালোঁ হা এই 2টো যদি মই ভালকৈ চাওঁ মোৰ এই যিটো বি বুলি কৈছোঁ অৰ্থাৎ -2টোক যদি মই এই এ যিটো 1 a = 1 সেইটোৱে হৰণ কৰি দিওঁ আৰু আগত যদি এটা মাইনাছ লিখি দিওঁ ঠিক আছে মাইনাছ লিখি দিওঁ আগত এটা মাইনাছ লিখি দিওঁ তেতিয়াই মোৰ 2 হৈ যায় হয়নে অৰ্থাৎ শূন্যকেইটাৰ সমষ্টিও 2 আৰু এইফালে আমি যদি চাওঁ b/a -b/a 2 একেটাই ওলাইছে ঠিক আছে -b/a টো আমি 2 পাইছোঁ এইটো হৈছে মোৰ মাইনাছ এই মাইনাছ চিনটো ৰঙা মাইনাছ চিনটো আৰু ওপৰত -2টো আমাৰ এই যিটো আমাৰ প্ৰদত্ত বহুপদ দি দিছিলে এইটো বা এইটো তাৰ এক্সৰ যিটো সহগ সেইটো হৈছে কি মাইনাছ এক্সৰ সহগটো কি -b এক্সৰ সহগটো b মোৰ বুজিছে ঠিক আছে এইটো মাইনাছটো আহিলে ঠিক আছে তলত লিখি দিছোঁ দেই তলত লিখি দিছোঁ মই এইটো লিখি দিছোঁ তো ইয়াত আহিলে মাইনাছটো আহিলে প্ৰথমতে মাইনাছ তাৰপিছত মই দেখিলোঁ -2 মানে কি -2 মানে হৈছে কি এইটো মাইনাছ মানে বি মানে কি আকৌ এক্সৰ সহগ ঠিক আছে এক্সৰ সহগ কলমটো মিছ কৰিছে মই লগাই লিখি দিছোঁ এক্সৰ সহগটো ওপৰত আহিছে এক্সৰ সহগটো ওপৰত লিখিছোঁ আৰু তলত কি আহিছে তেনেহ'লে 1টো কি হয় ওৱানটো এ বুজায় মানে কি x² সহগ সেইটোৱে সম্পৰ্ক x² সহগ ঠিক আছে এইটো অৰ্থাৎ আমি কি গম পালোঁ যে শূন্য দুটাৰ সমষ্টিৰ লগত এই এক্সৰ সহগ আৰু x² সহগৰ এটা সম্বন্ধ আছে এই সম্বন্ধটো কি -b/a এইটোকে আমি -b/a বুলি কওঁ এক্সৰ সহগটো b বুলি কওঁ এইটো আৰু x² সহগটো আমি a বুজাওঁ যেতিয়া আমি সেই আদৰ্শ ৰূপটোৰ লগত মিলাওঁ অৰ্থাৎ শূন্য দুটাৰ সমষ্টি এই এক্সৰ সহগক আমি x² সহগে হৰণ কৰিলে যিটো মাইনাছত যিটো আমি আনচাৰ পাম সেইটোৱে হৈছে সেইটো সম্বন্ধটো ঠিক আছে মই যে তোমালোকে এইটো বুজি পাইছা নেক্সট আৰু এটা আমি সম্পৰ্ক বনাব লাগিব সেইটো হৈছে কি সেইটো হৈছে শূন্য দুটাৰ পূৰণফলৰ যিটো সম্বন্ধ এইকেইটাৰ লগত ঠিক আছে নেক্সট লিখি শূন্য দুটাৰ গুণফল বা পূৰণফল যেতিয়া আমি শূন্যকেইটা পূৰণ কৰিম তেতিয়া আমি কি পাওঁ চাওঁ এটা শূন্য আছিলে 4 পূৰণ ইটো শূন্য আছিলে বিয়োগ 2 তো আমি আনচাৰটো কিমান পাম -8 তো -8টো যদি মই ভালকৈ চাওঁ সদায় c/a হ'ব কি হ'ব c/a চোৱা -8টোক মই এনেকৈ লিখিব পাৰিম -8/1 হয়নে কেলৈ লিখিলোঁ কাৰণ মই c/a টো বনাবলৈ গৈ আছোঁ ইয়াত যেনেকৈ মই -b/a টো বনাবলৈ গৈ আছিলোঁ তোমালোকে জানাই তোমালোকে যিহেতু ক্লাছত পঢ়াইছে তো শূন্যকেইটাৰ পূৰণফলটো সদায় c/a হ'ব লাগিব তো c কোনটো -8 তোমালোকে কি কৰিবা ডাইৰেক্ট ওপৰত c ভেলুটো লিখিবা মই লিখিলোঁ -8 আৰু তলত a ভেলুটো লিখিবা এইটো 1 গতিকে -8ক 1 সোনকালে -8 পাম এই -8/1 নো কি -8টোৱে কি বুজায় c মানেনো কি ধ্ৰুৱক আমি ওপৰত লিখি দিম c-টোৱে ধ্ৰুৱক বুজায় আৰু এই 1 মানে এৰ ভেলু এইটোৱে কি বুজায় x² সহগ বুজায় x² সহগটো বুজায় তো আমি বুজি পালোঁ তেনেহ'লে যে শূন্য দুটাৰ পূৰণফলৰ লগত কাৰ সম্বন্ধ আছে ধ্ৰুৱক আৰু x² সহগৰ সম্বন্ধ আছে আৰু সম্বন্ধটো কেনেকুৱা ধ্ৰুৱক বাই x² সহগ বা এইটোকে আমি c/a বুলি কওঁ আৰু ইয়াত এই অংকটোৰ ক্ষেত্ৰত আমাৰ শুদ্ধ হৈছে আমাৰ ধ্ৰুৱকক আমি x² সহগ কৰিলেও -8 পাওঁ আৰু শূন্যকেইটা পূৰণ কৰিলেও আমি -8 পাওঁ দুইফালৰ পৰা মিলিছে মানে কথাটো সেইটো ঠিক আছে এইটো আছিলে তোমালোকৰ প্ৰথম কুৱেশ্যনটোৰ আনচাৰ পিছৰটো কুৱেশ্যনলৈ আহিছোঁ ইয়াত দিছে 4s² - 4s + 1 এইটো 4s² - 2s - 2s + 1 আল্টিমেটলি হ'ব 4s কমন আহিব 2s টো কমন আহিব 2s কমন আহিলে থাকিব 2s - 1 এইফালে -1 কমন আহিব 2s - 1 ঠিক আছে তো পিছৰ লাইনটো হ'ব 2s - 1 ইনটু 2s - 1 ঠিক আছে এইটো আমি আচলতে কি a - b হোল স্কোৱাৰ ফৰ্মুলাটো ভাঙি পিনি এটা মিলিব পাৰিম কেতিয়া ওলাব এতিয়াকে আমি কি লিখিম ঠিক আছে ইয়াত আমি যদি ভালকৈ লিখিবলৈ হয় তেনেহ'লে আমি লিখিব লাগিব ইমানৰ মান 0 হ'ব যেতিয়া এনেকৈ যেতিয়া s = আমুক আচলতে এনেকৈ লিখিব লাগিব মই কিন্তু শ্বৰ্টকৈ লিখি দিছোঁ এতিয়াকে 0 দুটা হ'ব কি হ'ব শূন্যকেইটা 2s - 1 = 0 তাৰ পৰা আমি পাম s = ½ আকৌ এইটো 2s - 1 = 0 পৰা পাম ½ আপোনাৰ দুটা মানে আমি সমান শূন্য পাম ঠিক আছে এইকেইটা
ঠিক আছে এতিয়া আমি সত্যাপনটো কৰোঁ ভেৰিফিকেশ্যন তোমালোকে তলত কৰিবা মই ইয়াতে লিখিছোঁ সত্যাপন ভেৰিফিকেশ্যন তো এতিয়া আমি চাম এই শূন্যকেইটাৰ যোগফল আৰু পূৰণফলৰ লগত এই দ্বিঘাত বহুপদটোৰ ধ্ৰুৱক আৰু সহগবিলাকৰ যিটো সম্বন্ধ সেইটো ইয়াত আমাৰ হৈছেনে নাই সেইটো মানে দেখুৱাব লাগে শুদ্ধ হৈছেনে নাই মিলিছে নাই দুইফালে আমাৰ একেই হ'ব লাগিব সত্যাপন ঠিক আছে প্ৰথম লিখি আমি শূন্য দুটাৰ সমষ্টি আমি কি পাইছোঁ ইয়াত শূন্য দুটা আমি পাইছোঁ মোৰ ইয়াত স্ক্ৰীণত আহিছে মই চাই লওঁ শূন্যকেইটাৰ সমষ্টি হ'ব কি কি ইয়াত আহিব শূন্যকেইটা হাফ প্লাছ হাফ গতিকে আল্টিমেটলি হ'বগৈ এইটো 1 ঠিক আছে 1 তো আমি যদি ভালকৈ চাওঁ মই ক'লোৱে শূন্যকেইটাৰ সমষ্টি বুলি কোৱাৰ লগে তোমালোকৰ মনলৈ আহিব লাগিব মাইনাছ বি বাই ডাইৰেক্ট তোমালোকে কি লিখিবা মাইনাছটো লিখিলা বি বাই এ হ'ব লাগে বি কোনটো বি হৈছে এইটো -4 তো -4টোৰ ওপৰত লিখিবা এ কোনটো +4 তলত লিখিবা আৰু দেখিবা অট'মেটিক এইটো কাট কুট কৰিলে এইটোৱে হ'ব 1 হ'ব হৈছেনে হৈছে তো আমি তলত কি লিখিম আমি লিখিম ইয়াত যে মাইনাছ ঠিক আছে এই মাইনাছটো মই পেকেট কৰি দিছোঁ তো ওপৰৰ -4টো প্ৰদত্ত দ্বিঘাত বহুপদটোৰ কি হয় এছৰ সহগ বা এক্সৰ সহগ ঠিক আছে আমি লিখিম ইয়াত যিটো এক্স নাই এছ আছে আমি লিখিম এছৰ সহগ আমাৰ চলকটো এছ আছে আৰু তলৰ 4টোৱে আমাক কি দিয়ে এছ স্কোৱাৰৰ সহগ দিয়ে এছ স্কোৱাৰৰ সহগটো বুজায় অৰ্থাৎ আমি গম পালোঁ তেনেহ'লে শূন্যটাৰ সমষ্টি যিটো 1 হৈছে সেইটো এই এছৰ সহগ আৰু মাইনাছ এছৰ সহগক এছ স্কোৱাৰ সহগে হৰণ কৰিলে একেটা উত্তৰ ওলাইছে 1 ওলাইছে ঠিক আছে দেই এতিয়া আমাৰ মিলিছে গতিকে আমাৰ ইয়াত এইটো সত্যাপন হৈ গ'ল আৰু নেক্সট শূন্য দুটাৰ গুণফল বা পূৰণফল এটা আমি চাওঁ কি হয় হাফ ইনটু হাফ গতিকে 1/, কি হৈ গ'ল 4 তো 1/4 যদি ভালকৈ চাওঁ আমি জানো শূন্যকেইটাৰ পূৰণফল কি হ'ব লাগে চি বাই ডাইৰেক্ট তোমালোকে কি কৰিবা পূৰণ কৰাৰ পিছত যদি উত্তৰ পাবা তাৰ পিছৰ লাইনটোত চি চাবা চি কোনটো এইটো 1 লিখিবা এ কোনটো 4 ডাইৰেক্ট বহাই দিবা দুইটা আমাৰ একেই হৈছে ঠিক আছে মিলিছে কিন্তু দুবাৰ নিলিখিলেও হ'ব 1/4 তাতে ইয়াতে আমি জাষ্ট লিখি দিলেই হৈ গ'ল 1টোৱে কি বুজাইছে তেনেহ'লে ধ্ৰুৱক বুজাইছে এই দ্বিঘাত বহুপদটো ধ্ৰুৱক হয় 1টো হয় 1 আৰু তলৰ 4টো হৈছে এছ স্কোৱাৰৰ সহগ আৰু সেইটোৱে হ'ব লাগে মানে শূন্যকেইটাৰ পূৰণফলটো সদায় এইটোৱে হ'ব লাগে যে ওপৰৰ ধ্ৰুৱকটোক এছ স্কোৱাৰৰ সহগেৰে আমি স্কোৱাৰ টাৰ্মটোৰ সহগেৰে যদি হৰণ কৰি দিওঁ সেইটোৱে শূন্য দুটাৰ পূৰণফলৰ সমান হ'ব লাগে তো আমাৰ ইয়াত হৈছে মানে বস্তুটো গতিকে এইটো আমাৰ প্ৰমাণ কৰা হ'ব সত্যাপন ঠিক আছে তেনেকৈ আমি পৰীক্ষাত দেখাই দিলে হৈ যাব এইটো আছে তোমালোকৰ 1 নম্বৰটো এইটো 3 নম্বৰ অংকটোলৈ আহিছোঁ 3 নম্বৰ অংকটো আমাক দিছে 6x² - 3 - 7x তো এইবিলাক তোমালোকে চাবা তোমালোকৰ যিটো আৰ্হি আছিলে এইটোৰ ওপৰত আছেনে নাই ax² + bx দেই bx + c মানে ধ্ৰুৱকটো সদায় শেষত থাকিব লাগিব ইয়াত আমি দেখিছোঁ ধ্ৰুৱকটো মাজত আছে আৰু এই x লগা যিটো টাৰ্ম 7x সেইটো কিন্তু শেষত আছে তো তোমালোকে পিছৰ লাইনটো সজাই ল'বা এইটোৰ ওপৰত সজাই ল'বা অৰ্থাৎ আমি কি লিখিম 6x² - 7xটো আমি আগলৈ আনিম আৰু -3টোক আমি পিছলৈ লৈ যাম ঠিক আছে তেতিয়া আমাৰ এইটো মিলি যাব তাৰ পিছতহে আমি কি কৰিম মধ্যপদটো বিভাজন কৰিম তো ইয়াত কি হ'ব 6 আছে 6 3 গুণ 18 হ'লে এইফালে 9 আৰু 2 ঠিক আছে তো আমাৰ কি হ'ব তেনেহ'লে 6x² - 9x + 2x তেতিয়া 9xৰ লগত -9xৰ লগত +2x কৰিলে -7x পাম ঠিক আছে -3 তো আমাৰ ইয়াত দেখিছোঁ 6 আৰু 9 ৰ কমন কি আহিব 3 আহিব আৰু x এটা কমন আহিব গতিকে x - 28x হ'ব সৰি 2x - 28x হ'ব ঠিক আছে এইটো ঠিক আছে আৰু এইফালে 2x - 3 হ'ব 2x - 3 হ'ব আৰু এইফালে আছে 2x - 3 গতিকে আমি দেখিছোঁ +1 এটা কমন আহিব এইটাৰ পৰা 2x - 3টো আকৌ ব্ৰেকেটৰ ভিতৰত আহিব তো 2x - 3টো আকৌ কমন আহি গ'ল গতিকে 2x - 3টো আমি কমন লৈ ল'লে যুগত পূৰণৰ বিতৰণ বৃদ্ধিৰ মতে 3x + 1টো ব্ৰেকেটৰ ভিতৰত সোমাই যাব ঠিক আছে তেতিয়া আমাৰ শূন্যকেইটা হ'ব 2x - 3 = 0 গতিকে এইটো হ'ব আমাৰ 3/2 আৰু এইটো হ'ব 3x + 1 = 0 তাৰ পৰা আমি পাম x = -1/3 ঠিক আছে এইকেইটা আমাৰ শূন্য হ'ব এতিয়া আমি ইয়াৰ সত্যাপনটো কৰোঁ শূন্য দুটাৰ সমষ্টি আমি যোগ কৰি চাওঁ 3/2 + 1/3 তো এইকেইটা যদি মই কৰোঁ তেনেহ'লে মোৰ স্ক্ৰীণত আহিছেনে মই চাই লওঁ ঠিক আছে মই এটা লিখিছোঁ তো আমাৰ লসাগু হ'ব কি 6 এইফালে আহিব 2 3 9 বিয়োগ 2 তো আল্টিমেটলি কিমান পালোঁ আমি 7/6 ঠিক আছে 7/6
তো আমাৰ শূন্য দুটাৰ সমষ্টি যিটো আমাৰ সম্বন্ধ হৈ কি আছিলে মাইনাছ বি বাই এ, গতিকে আমি পটককৈ মাইনাছটো লিখিমেই আৰু মাইনাছটো লিখিলোঁ, ওপৰত আমি বি ভেলু বহাম। তো এই দ্বিঘাত বহুপদটোৰ কাৰণে বি ভেলু কিমান -7। তো ওপৰত আহিলে -7। আমি আকৌ বহুপদটো চাম, তলত আমাৰ মাইনাছ বি বাই এ হ'ব লাগে। এ মানে কিমান দ্বিঘাত বহুপদটোৰ যিটো স্কোৱাৰ টাৰ্ম তাৰ যিটো সহগ, ইয়াত 6, এইটো 6 মিলি গ'ল। চোৱা মিলি গ'লনে? ধুনীয়াকৈ মিলি গৈছে আমাৰ -7/6। তেনেহ'লে আমি এইটো কি বুলি লিখিম? তেনেহ'লে শেষত এইটো মই মোহাৰি লৈছোঁ, আমি শেষত লিখিম মাইনাছটো থাকিবই, ঠিক আছে। আৰু ওপৰত আমাৰ কি আহিব, এইটো মই এইফালে লিখি দিছোঁ, ইয়াতে লিখিছোঁ। ওপৰত -7 মানে কি, আমাৰ ইয়াত এক্স আছে, চলকটো এইটো এক্স লিখিম, এক্সৰ সহগ, আৰু তলত 6 আমাক কি বুজাইছে? দ্বিঘাত বহুপদটোৰ এক্স স্কোৱাৰৰ সহগটো বুজাইছে। এনেকৈ আমি সম্বন্ধটো দেখুৱাই দিম। এইটো আমাৰ হৈ গ'ল, এইটো আমাৰ সমষ্টিৰ সম্বন্ধটো হৈ গ'ল। তাৰপিছত পিছৰ সম্বন্ধটো হৈছে 2 নম্বৰটো, শূন্য দুটাৰ গুণফল বা পূৰণফল, গুণফলৰ যিটো সম্বন্ধ, ঠিক আছে। তো ইয়াত আমি তেনেহ'লে শূন্যকেইটা গুণ কৰিবলৈ, পূৰণ কৰিবলৈ, পূৰণ -1/3, ঠিক আছে। তো মাইনাছ তোমালোকে বেকেট দি ল'ব পাৰা, নিদিলেও হ'ব। তো 3 গুচি গ'ল, আল্টিমেটলি আমাৰ কিমান হৈ গ'ল? আমি পালোঁ -1/2, ঠিক আছে, -1/2 পালোঁ, ঠিক আছে। এতিয়া আমি চাম আমাৰ শূন্যকেইটাৰ সমষ্টিৰ ক্ষেত্ৰত আমাৰ সম্বন্ধটো কি হ'ব লাগে? সম্বন্ধটো হ'ব লাগে, তোমালোকে মনলৈ আনিবা চি বাই এ। তেন্তে ইয়াত চি কোনটো? চি হৈছে ইয়াত কোনটো? -3। তো তোমালোকে কি লিখিবা? হৰণ চিহ্ন দিবা, ওপৰত -3টো লিখিবা, ঠিক আছে। চি বাই এ, এটো হৈছে 6, গতিকে 6। আৰু দেখিবা তুমি যে -হাফে যিটো বুজায় -3/6 একেটাই বুজায়, কাৰণ কাটকুট কৰিলে, 3য়ে কাটকুট কৰিলে আল্টিমেটলি -হাফে হ'ব, অৰ্থাৎ দুইটা সমতুল্য ভগ্নাংশ, দুইটাৰ ভেলু সমান। গতিকে আমাৰ ইয়াত তেনেহ'লে -3টো কি হয়? ধ্ৰুৱক, আমাৰ মিলি গৈছে মানে ইয়াত ধ্ৰুৱক, আৰু 6টো এক্স স্কোৱাৰৰ সহগ। গতিকে আমাৰ এইটো শুদ্ধ হৈছে, এই সম্বন্ধটো ইয়াত খাটিছে মানে, ঠিক আছে। এনেকৈ আমি দেখাই দিলে হৈ গ'ল। এইটো আমাৰ 3 নম্বৰ আছিলে, ঠিক আছে। 4 নম্বৰটোলৈ গৈছোঁ। 4 নম্বৰটো হৈছে 4u² + 8u, ঠিক আছে। তো ইয়াত দেখো কি হৈছে, আমাৰ কমন আহিব 4, 4 আৰু 8 নম্বৰত কমন 4 আহিব, 4 আহিব, u², এটা u আছে, এটা u বাহিৰলৈ আহিব। তো ব্ৰেকেটৰ ভিতৰত থাকিব আমাৰ u + 2, এইটো হ'ব, ঠিক আছে, এইটো হ'ব। তো আমি তেনেহ'লে আমি শূন্য দুটা আমাৰ হ'ব, এটা হ'ব পাৰে আমাৰ 4u = 0ৰ পৰা আমি এটা ইউৰ ভেলু পাম 0/4, 0/4, এইটো আল্টিমেটলি হ'ব 0। আৰু এটা আমি কি পাম? আৰু এটা পাম আইডাৰ 4u + 0 অৰ u + 2 = 0। তাৰ পৰা আমি আৰু এটা ভেলু পাম কি? u = -2। এতেকে শূন্য দুটা হ'ব কি? এটা হ'ব 0, এটা হ'ব -2, ঠিক আছে। এতিয়া আমি শূন্য দুটাৰ সমষ্টিটো উলিয়াম। তো এইটো কৰাৰ আগত এটা বস্তু চাবা, তোমালোকে ইয়াত তোমালোকৰ চিটো ইয়াত নাই, ধ্ৰুৱকটো নাই, ঠিক আছে। তো ধ্ৰুৱকটো নাই মানে কি? যিটো বস্তু নাই সেইটো মানে আমি 0 বুলি ধৰিম, অৰ্থাৎ চি ভেলুটো কিমান হ'ব? ইয়াত 0 হ'ব, ঠিক আছে। তো আমি ইচ্ছা কৰিলে এনেকৈ 0টা আমি দি ল'ব পাৰোঁ, মানে এইটো কথা, ঠিক আছে। 0 তো আল্টিমেটলি এইটো এনেকৈ আমি গম পালোঁ, c = 0, a = কিমান হৈ আছে? 4, আৰু b = কিমান হৈ আছে? 8 হৈ আছে, ঠিক আছে। তো শূন্য দুটাৰ সমষ্টি তেনেহ'লে আমাৰ 0 যোগ বিয়োগ 2, তেনেহ'লে শূন্যকেইটাৰ সমষ্টি কিমান পাম? 0ৰ লগত -2 কৰিলে কিমান পাম? -2। এতিয়া শূন্য দুটাৰ সমষ্টি আমাৰ সম্বন্ধটো কি আছিলে? -b/a। তো -b মানে কিমান হ'ব? -b মানে কিমান ইয়াত? 8, আৰু a ভেলু কিমান আছে? a ভেলু 4। সেইটো চোৱা, এতিয়া 4ৰে যদি আমি 8ক হৰণ কৰোঁ তেনেহ'লে আমি আনচাৰটো -2 পাম, কাৰণ আগত এটা মাইনাছ আছে, গতিকে আমাৰ মিলি আছে। আমি কি লিখিম? -8 মানে কি? 8 মানে হৈছে ইউৰ সহগ, আৰু 4 মানে হৈছে u² সহগ। এইটো আমাৰ মিলি গ'ল, এইটো সত্যাপন হৈ গ'ল। নেক্সট শূন্য দুটা গুণফলটো আমি চাওঁ। গুণফলটো 0, এটা 0, আৰু আনটো 0 হৈছে -2। গতিকে দুটা আমি যদি পূৰণ কৰোঁ কিমান পাওঁ? 0। এতিয়া শূন্য দুটা গুণফলৰ ক্ষেত্ৰত আমি c/a হ'ব লাগে। আমি চাওঁ c ভেলুটো কিমান আছে? c ভেলুটো দিয়া নাই, গতিকে আমি 0 ধৰিম। ওপৰত c ভেলু 0, আৰু a ভেলু কিমান আছে? 4, গতিকে আমি 0 যদি 4ৰে হৰণ কৰোঁ আমি 0 পাম, গতিকে আমাৰ এইটো মিলি গৈছে। গতিকে আমি কি লিখিম? 0 মানে কি? ওপৰত ধ্ৰুৱক বুজাইছে, আৰু 4টোৱে বুজাইছে u², x নহয়, ইয়াত u আছে, গতিকে u² সহগ। আমি এইটো তলত লিখিম, ঠিক আছে। এইটো আমাৰ কমপ্লিট হৈ গ'ল 4 নম্বৰটো, ঠিক আছে। আমি 5 নম্বৰটোলৈ যাওঁ। 5 নম্বৰটো দিছে t² - 15, ঠিক আছে। গতিকে ইয়াত তোমালোকে কি চাবা? যেতিয়া এনেকুৱা দুটা পদ থাকিব, এটা স্কোৱাৰ টাৰ্ম থাকিব আৰু এটা কনষ্টেণ্ট থাকিব, ধ্ৰুৱকটো থাকিব, মাজৰ আমাৰ যিটো এটা পাৱাৰ মানে চলকৰ ওপৰত পাৱাৰ 1 থকা যিটো টাৰ্ম, মাজৰ টাৰ্মটো, এইটো এক্সৰ টাৰ্ম, মানে ইয়াত টি হ'ব, টিৰ যিটো টাৰ্ম, অকল টি থকা যিটো টাৰ্ম সেইটো নাই, পদটো নাই। গতিকে আমি সেইটো কি ধৰিম তেনেহ'লে? মানে b = আমি ইচ্ছা কৰিলে এনেকৈ মানে সজাই ল'ব পাৰোঁ, t² - 0 × t - 15, মানে এই বস্তুটো হৈ আছে, অৰ্থাৎ আমাৰ b ভেলুটো কিমান হৈ আছে? 0 হৈ আছে মানে,
ঠিক আছে বি ভেলুটো আমি 0 বুলি ধৰি ল'লোঁ ঠিক আছে এইটো মোহাই দিছোঁ এতিয়া আমি এটা পিছত আমি এইটো ধৰি ল'লে হৈ গ'ল কিন্তু ইয়াত আমি এইটো পাতি পিনি কৰিলে আমাৰ বস্তু দিগদাৰ হ'ব অসুবিধা হ'ব আৰু মই কি ক'লোঁ যেতিয়া স্কোৱাৰ টাৰ্ম থাকিব আৰু কনষ্টেণ্ট থাকিব তেতিয়া তোমালোকে a প্লাছ b ইনটু a মাইনাছ b অৰ্থাৎ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ পেলাবলৈ চেষ্টা কৰিবা ইয়াত আমি এইটো a স্কোৱাৰ হৈ আছে t স্কোৱাৰ আৰু মাইনাছ 15টো যদি আমি স্কোৱাৰ দি লিখিবলগীয়া হয় আমি কি কৰিম কনষ্টেণ্টটো ৰুট অভাৰ চিনটোৰ ভিতৰত ভৰাই এইটো স্কোৱাৰ কৰি দিবা এইটো তোমালোকে গম পাইছা চাগে এইটো যিহেতু a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাত পৰি গ'ল গতিকে a প্লাছ b এইটো হ'ব a প্লাছ b মানে এইটো a হৈ আছে এইটো b হৈ আছে আৰু এইটো হ'ব a মাইনাছ b তো এটা ফেক্টৰ আহি গ'ল দুটা আমি উৎপাদক পাই গ'লো উৎপাদক বিশ্লেষণ হৈ গ'ল তেনেহ'লে শূন্য দুটা হ'ব কি এটা হ'ব t প্লাছ ৰুট অভাৰ 15 ইকুৱেল টু 0 পৰা আমি পাম মাইনাছ 15 ৰুট অভাৰ মাইনাছ 15 আৰু এটা পাম আমি এইটো মাইনাছ আছে এইটো আমি প্লাছত লিখি দিম ৰুট অভাৰ প্লাছ 15 দুটা পাম আমি ঠিক আছে দুটা সমান সমান নহয় দুটা শূন্য পাম দুইটা খালি এটাৰ আগত প্লাছ থাকিব এটাৰ আগত মাইনাছ থাকিব বাকী সংখ্যাটো একেটাই হ'ব ঠিক আছে এতিয়া শূন্য দুটাৰ সমষ্টি আমি উলিয়াম তো মাইনাছ 15 প্লাছ 15 ৰুট অভাৰ 15 মাইনাছ ৰুট অভাৰ 15 প্লাছ ৰুট অভাৰ 15 এইকেইটা শূন্য আমি দুটা সমান বস্তু এটাৰ আগত যদি প্লাছ এটাৰ আগত মাইনাছ থাকে কি হৈ যায় 0 তো একেধৰণে আমি মাইনাছটো লিখিম মাইনাছ b বাই হ'ব লাগে b মানে কিমান ইয়াত b মানে মই কৈছিলোঁ তোমালোকক b ভেলুটো ইয়াত তোমাৰ নাই গতিকে নাইটো আমি কি ধৰিম 0 ধৰিম 0 আৰু a ভেলু কিমান আছে t স্কোৱাৰ আগত কি আছে হওক 1 আছে গতিকে আমাৰ মিলি গৈছে ঠিক আছে কাৰণ 0 আমি যদি 1 হৰণ কৰোঁ আমাৰ কি হ'ব এইটো আমাৰ 0 হ'ব আৰু 0 আগত মাইনাছ বা প্লাছৰ কোনো ভেলু নাই এইটো মাইনাছ দিলেও 0 বুজাব প্লাছ দিলেও 0 বুজাব আল্টিমেটলি মানে মাইনাছ 0 বাই 1 মানে 0 ঠিক আছে দুইটা 0 আমাৰ মিলি গৈছে এনে কি লিখিম মাইনাছ 0 মানে কি যি মানে হৈছে টিৰ সহগ এতিয়া 0 হৈ আছে আৰু 1টো হৈছে টি স্কোৱাৰৰ সহগ ঠিক আছে এইটো তো শূন্য দুটা গুণফলত চাওঁ আমি গুণফলৰ ক্ষেত্ৰত একেটাই হ'ব মাইনাছ 15 এটা পূৰণ এইটো হৈছে প্লাছ ৰুট অভাৰ 15 ঠিক আছে মাইনাছ ৰুট অভাৰ 15 আৰু প্লাছ ৰুট অভাৰ 15 তো মাইনাছে প্লাছে কৰিলে কি হ'ব মাইনাছ ৰুট অভাৰ 15 পূৰণ ৰুট অভাৰ 15 মানে মাইনাছ 15 তো এইটো চি বাই হ'ব লাগে আমি হৰণ চিহ্ন লিখিম চি ভেলুটো লিখিম চি কিমান আছে ইয়াত আমাৰ চিটো এইটো মাইনাছ 15 আৰু এ কিমান আছে 1 আছে গতিকে আমাৰ মাইনাছ 15 ৰ 1 হৰণ কৰিলে আমি মাইনাছ 15 পাম গতিকে এই দুটা আমাৰ একে ভেলু মিলি গৈছে তো আমি কি লিখিম মাইনাছ 15টো এই বহুপদটোৰ ক্ষেত্ৰত কি হয় ধ্ৰুৱক আৰু 1টো কি হয় টি স্কোৱাৰৰ সহগ তেনেহ'লে আমাৰ এই সম্বন্ধটো ইয়াতো শুদ্ধ হৈছে বা মিলিছে ঠিক আছে এইটো হৈ গ'ল আমাৰ 5 নম্বৰ অংকটো ঠিক আছে 1 নম্বৰৰ শেষৰটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 6 লৈ গৈছোঁ ইয়াত তোমালোকৰ দীঘাত বহুপদটো দিছে 3x স্কোৱাৰ মাইনাছ এক্স মাইনাছ 4 গতিকে ঠিকে আছে আমাৰটো সজাবলগীয়া নাই আমাৰ এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি লগত মিলি আছে মানে ইয়াত এ ইকুৱেল টু কিমান 3 বি ইকুৱেল টু -1 চি ইকুৱেল টু -4 ঠিক আছে এইটো মই তোমালোকক আকৌ এবাৰ দেখাইছোঁ এইটো তোমালোকে কি কৰিবা এনেকুৱা কৰি ল'ব পাৰা এনেকুৱা মানে মনৰ ভিতৰত তোমালোকে ভাবি লোৱা এইটো এনেকুৱা হৈ আছে গোটেইকেইটাৰ আগত আমি প্লাছ চিনটো যদি বহাই লওঁ তেতিয়া আমাৰ বস্তুটো ধুনীয়াকৈ ওলাই পৰে এ ইকুৱেল টু 3 বি ইকুৱেল টু -1 চি ইকুৱেল টু -4 ঠিক আছে এটা মোহাই দিছোঁ গতিকে সেইকেইটা বস্তু বহুতে এইটো চিনটোত খেলি মেলি কৰে গতিকে এনেকুৱা প্লাছটো দি উলিয়াই ল'লে উজু হয় তো এইটো আমি যেতিয়া ফেক্টৰাইজেশ্যন কৰিম 3x স্কোৱাৰ গতিকে 3 4 গুণ 12 গতিকে -4x প্লাছ 3x হ'ব এইটো 3x -4 এনেকুৱা হ'ব তো কমন কি আহিব এইটো কমন অকল এক্সটো আহিব তো 3x -4 আৰু এইফালে +1টো কমন আহিব 3x -4 ঠিক আছে পিছৰ লাইনটোত আকৌ দেখিছোঁ 3x -4টো কমন আহিব আৰু ব্ৰেকেটৰ ভিতৰত থাকিব x + 1 ঠিক আছে এনে শূন্য দুটা হ'ব কি হ'ব এটা শূন্যকেইটা আমি যদি এনেকৈ উলিয়াবলৈ বিচাৰোঁ লিখি ল'ব পাৰোঁ 3x আইদাৰ 3x -4 ইকুৱেল টু 0 অৰ x + 1 ইকুৱেল টু 0 তেনেহ'লে আমি লিখিব দেই তেনেহ'লে আমি কি পাম 3x ইকুৱেল টু 4 তাৰ পৰা আমি xৰ ভেলুটো কিমান পাম 4/3 এটা পাম 4/3 আৰু এইটো কিমান পাম x ইকুৱেল টু -1 তো এনেকৈ লিখি ল'ব পাৰোঁ এতিয়া শূন্য দুটা হ'ল -1 আৰু 4/3 ঠিক আছে এতিয়া আমি সত্যাপন কৰোঁ তো শূন্যকেইটাৰ সমষ্টি তো ইয়াত লিখিছোঁ শূন্যকেইটাৰ সমষ্টি কি হ'ব তেনেহ'লে -1 প্লাছ 4/3 এইটা কি হ'ব যোগ কৰিলে লসাগু 3 হ'ল ঠিক আছে -3 প্লাছ 4 আহিলে আল্টিমেটলি কিমান হ'ব তেনেহ'লে 3 এইফালে হ'ব 1 তো শূন্যকেইটাৰ সমষ্টি কি হ'ব লাগে -b/a মাইনাছ চিনটো দিম বিটো আমাৰ কিমান হয় এইটো বি ভেলু কিমান -1 আৰু এ ভেলু কিমান 3 দেখিছোঁ আমাৰ মিলি গ'ল মাইনাছে প্লাছ আৰু 3 ভাগৰ একেই আছে মিলি গ'ল গতিকে আমি কি লিখিম তেনেহ'লে আমাৰ সম্বন্ধটো হৈছে -1 কি বুজাইছে এক্সৰ সহগ
এইটোৱে হ'ব লাগে, ওপৰত এক্সৰ সহগটো হ'ব লাগে, তলত কি হ'ব লাগে এক্স স্কুৱাৰৰ সহগ হ'ব লাগে। আমাৰ সেইটো হৈছে, ঠিক আছে, এইটো আমি বুজি পাইছোঁ। নেক্সট শূন্য দুটাৰ গুণফলটো চাওঁ এবাৰ। -1ৰ লগত পূৰণ কৰিব লাগে 4/3, পূৰণ কৰিলে কিমান হ'ব আমাৰ হ'বগৈ -4/3 হ'ব, ঠিক আছে, -4/3। তো গুণফল হ'লে c/a হ'ব লাগে, c কিমান আছে ইয়াত c-4 আৰু a আছে 3, সেইটো মিলিছে। এই -4ক 3 হৰণ কৰিলে -4/3 হয়। এতিয়া আমি কি লিখিম তেনেহ'লে, -4টোৱে এই দীঘঘাত বহুপদৰ ক্ষেত্ৰত -4টো কি হয় ধ্ৰুৱক হয়, আৰু 3টো হয় কি আমাৰ এক্স স্কুৱাৰৰ সহগ। গতিকে আমাৰ এইটো সম্বন্ধও ইয়াত আমাৰ মিলিছে। সেইটো মই তোমালোকক 1ৰ গোটেই 6টা কুৱেশ্যনৰ আনচাৰ মই তোমালোকক কৈ দিলোঁ। ঠিক আছে, আমি এতিয়া 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো কি দিছে, তলৰ জোৰকেইটাৰ সংখ্যা দুটাক, মানে এযোৰ তোমাৰ সংখ্যা থাকিব, ঠিক আছে, এই সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰিব। মানে প্ৰথমটো আমি ধৰিম যে দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি 4/4 আৰু দ্বিঘাত বহুপদটোৰ শূন্যকেইটাৰ পূৰণফলটো -1 মানে এনেকুৱা কৈছে দেই। ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা, তেনেহ'লে এইকেইটা যদি আমি এইটো যদি বহুপদটো শূন্যকেইটাৰ সমষ্টি বুলি আমি গম পাওঁ, ধৰি লওঁ, আৰু -1টোক যদি শূন্যকেইটাৰ পূৰণফল হিচাপে ধৰি লওঁ, তেনেহ'লে বহুপদটো কি হ'ব লাগিব সেইটো উলিয়াব লাগে। তো এইবোৰৰ ক্ষেত্ৰত মই তোমালোকক কথা এটা কওঁ, তোমালোকৰ কিতাপত এটা নিয়ম আছে, সেইটো নিয়মত কৰিলে তোমালোকে কৰিবা, এইটো শুদ্ধ নিয়ম। কিন্তু মই যিটো নিয়মত শিকাওঁ সেইটো নিয়ম অলপ সহজ নিয়ম, সেইটো নিয়মত মই তোমালোকক শিকাবলৈ চেষ্টা কৰিম। কিতাপৰ নিয়মটো কিতাপতে আছে, তোমালোকে পাৰিবা। তো এইটো নিয়মত মোৰ এই নিয়মটো তোমালোকে কি কৰিবা, এটা বস্তু মনত ৰাখিবা, আমি বহুপদটো উলিওৱাৰ আগতে আমি সমীকৰণটো উলিয়াম। যিটো দ্বিঘাত সমীকৰণ তোমালোকৰ আছে কিতাপত, গতিকে দ্বিঘাত বহুপদটো যেতিয়া এটা শূন্যৰ সমান হ'ব, দ্বিঘাত বহুপদটো যেতিয়া শূন্যৰ সমান হ'ব, তেতিয়া আমি এইটো দ্বিঘাত সমীকৰণ বুলি ক'ম, ঠিক আছে। গতিকে আমি দ্বিঘাত সমীকৰণটো বনাই ল'ম। সমীকৰণটো বনোৱাৰ পিছত আমি শেষত তাৰ পৰা আমি বহুপদটো উলিয়াম। এতিয়া সমীকৰণটো কেনেকৈ বনাম, যদি আমি কওঁ যে এটা দ্বিঘাত বহুপদৰ যিটো আমাৰ আদৰ্শ ৰূপ এইটো হৈছে এইটো নহয় জানো, এইটো য'ত a cannot be equal to 0। তো ইয়াৰে শূন্যকেইটা আমাক দিয়া নাই, তো আমি ধৰি ল'ম যে শূন্য এটা আলফা আৰু এইটো কি বিটা, ঠিক আছে। তেনেহ'লে ইয়াত আমাক কি দিছে, এই শূন্যকেইটাৰ সমষ্টি দিয়া আছে, মানে আলফা প্লাছ বিটা তোমাক দি দিছে সমষ্টি, কিমান দিছে 1/4 এইটো দিছে। আৰু শূন্যকেইটাৰ পূৰণফলো লগত দি দিছে, কিমান দিছে আলফা বিটা আলফা পূৰণ বিটা সেইটো দিছে -1, ঠিক আছে। যদি এনেকুৱা হয় তেনেহ'লে আমাৰ এক্সৰ যদি আমি এটা বহুপদ লিখিম বুলি ভাবিছোঁ, তেনেহ'লে আমি ক'ব লাগিব তেতিয়া সমীকৰণটো কি হ'ব, তেনেহ'লে দ্বিঘাত সমীকৰণটো x² মাইনাছ আলফা প্লাছ বিটা, এইটো সদায় মাইনাছে হ'ব দেই, আগত মাইনাছে হ'ব, ইনটু এক্স প্লাছ এইটো সদায় প্লাছে হ'ব, আলফা পূৰণ বিটা ইকুৱেল টু 0। এইটো তোমালোকে এটা ফৰ্মুলা নিচিনাকৈ তোমালোকে মনত ৰাখা যে যদি দুটা শূন্যৰ আলফা আৰু বিটা হয়, সিহঁতৰ যোগফল আলফা প্লাছ বিটা আৰু পূৰণফল আলফা বিটা যদি আমাক দি দিয়ে, তেনেহ'লে দ্বিঘাত সমীকৰণটো এইটো হ'ব, এইটো, ঠিক আছে। তাতে আমি এই আলফা প্লাছ বিটাৰ মানটো বহাই দিম 4/1 আৰু আলফা পূৰণ বিটাৰ মানটো বহাই দিম 1। তেতিয়া আমি এক্সৰ এটা আমি দ্বিঘাত সমীকৰণ পাম, আৰু সেই দ্বিঘাত সমীকৰণটোৰ পৰা শেষত আমি এক্সৰ এটা দ্বিঘাত বহুপদ উলিয়াই দিম, ঠিক আছে। আৰু তোমাক চলকটো তুমি নিজৰ ইচ্ছামতে ধৰিব পাৰা। তুমি যদি ভাবিছা এক্সৰ এটা বহুপদ লিখোঁ, তেতিয়া সমীকৰণটো এইটো হ'ব, এক্সৰ সমীকৰণ হ'ব। তুমি যদি ভাবিছা ৱাইৰ এটা দ্বিঘাত বহুপদ আমি উলিয়াম শেষত, তেতিয়া এইকেইটা আমি ৱাই লিখিব লাগিব, মানে এইটো ৱাই হ'ব, সেইটো তেতিয়া ৱাই হ'ব, কথাটো সেনেকুৱা মানে, বুজি পাইছানে। তো এতিয়া মই কৈছোঁ তোমালোকক কি, যে মই এক্সৰ এটা দ্বিঘাত বহুপদ শেষত উলিয়াই দিম, যাৰ শূন্যকেইটাৰ যোগফল 4/1 আৰু পূৰণফল হ'ব -1, গতিকে মই ইয়াত এক্স লিখিম, এনেকুৱা, ঠিক আছে। তোমালোকে এইটো মনত ৰাখিবা। এতিয়া আমি অংকটোলৈ উভতিছোঁ। ধৰা হ'ল বহুপদটোৰ বা নিৰ্ণয় কৰিবলগীয়া বহুপদটোৰ শূন্য দুটা, লিখিবলৈ ভাল হ'ব, নহ'লে আমাৰ লিখিবলৈ দিগদাৰ হ'ব বাক্যটো, শূন্য দুটা আলফা আৰু বিটা, ঠিক আছে। ধৰা হ'ল বহুপদটো শূন্য দুটা আলফা আৰু বিটা, এতেকে প্ৰশ্নমতে তেনেহ'লে কি আলফা প্লাছ বিটা ইকুৱেল টু 4/1 আৰু আলফা পূৰণ বিটা ইকুৱেল টু -1। এতেকে এক্সৰ এটা দ্বিঘাত, কেনেকৈ লিখোঁ, এতেকে 1/4 আৰু -1 বিশিষ্ট এক্সৰ এটা দ্বিঘাত সমীকৰণ হ'ব এক্স স্কুৱাৰ মাইনাছ আলফা প্লাছ বিটা
এক্স প্লাছ আলফা বিটা ইকুৱেল টু 0 ঠিক আছে তো আমি ইয়াত মানখিনি বহাই দিম এক্স স্কোৱাৰ আলফা প্লাছ বিটা মানে কিমান 1/4x প্লাছ আলফা বিটা মানে কিমান -1 ইকুৱেল টু 0 এইটো আহিব এক্স স্কোৱাৰ মাইনাছ 1/4x প্লাছে মাইনাছে -1 ইকুৱেল টু 0 তো এতিয়ালৈকে আমাৰ কি হৈছে আমি দেখিছোঁ এতিয়া সমীকৰণ হৈ আছে এইখিনি মই ইয়াত কৈছোঁ সমীকৰণ হৈ আছে দেই তো তোমালোকে চাবা যেতিয়া সমীকৰণৰ ক'ৰবাত আমি ফ্ৰেকশ্যন এটা পাম এইটো পাইছোঁ ফ্ৰেকশ্যন এটা ঠিক আছে ইয়াত কেটিভটো এইটোৱে আছে ফ্ৰেকশ্যন থাকিলে আমি ফ্ৰেকশ্যনটোৰ যিটো আমাৰ সৰহ হ'ব সৰহটো কিন্তু আমি নাইকিয়া কৰিব লাগিব ঠিক আছে তেতিয়াহে আমি বহুপদটো লিখিব পাৰিম তো সৰহটো ইয়াত কি আছে আমি এটা ফ্ৰেকশ্যন পাইছোঁ 4 ভাগৰ 1 পাইছোঁ এই তিনিটা টাৰ্মৰ ভিতৰত তো এই তলৰ 4 এটা আছে এই 4টো আমি নাইকিয়া কৰিব লাগিব সৰহটো তো নাইকিয়া কৰিবলৈ হ'লে তলত যিটো সংখ্যা থাকিব হৰত যিটো সংখ্যা থাকিব দুইফালে আমি সেইটোৱে পূৰণ কৰি দিম ইয়াত 4 আছে গতিকে আমি গোটেই সমীকৰণটোক আমি 4ৰে দুইফালে পূৰণ কৰি দিম এইটো মানে তো ইফালেও পূৰণ হ'ব সমান চিনৰ ইফালে এইটো তেতিয়া আমাৰ 4টোক কটাকটি গুচি যাব 4 × x স্কোৱাৰ 4x স্কোৱাৰ তো মাইনাছ এইটো 4ৰে ভাগটো গুচি যাব গতিকে -1 × x হ'ব তোমালোকে গম পাইছা এইখিনি প্লাছে মাইনাছে -4 × 1 -4 ইকুৱেল টু এইফালে 0 ঠিক আছে এইটো এটা দীঘল সমীকৰণ হৈ গ'ল তলত লিখিলে হ'ব এতেকে নিৰ্ণেয় দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো হ'ল বেচিকেলি 4x স্কোৱাৰ -x -4 এই পাৰ্টটো তোমালোকে লিখিব নালাগে এইটো ইকুৱেশ্যন হৈ আছে এই ইকুৱেশ্যনটোৰ পৰা আমি এই ইকুৱেল 0টো বাদ দি এই পাৰ্টটো বাদ দি আমি অকল এই পাৰ্টটো লিখি দিলে আমি এটা বহুপদ পাই যাম দ্বিঘাত বহুপদ এইটো সেইটোৱে আমাৰ আনচাৰ হ'ব মানে বুজি পাইছা কথাটো একেবাৰে চিম্পুল শেষত তোমালোকে এই পাৰ্টটো বাদ দি দিবা ইকুৱেল চাইনটো আৰু 0টো বাদ দি অকল এই লেফ্ট হেণ্ড ছাইডৰ গোটেই টাৰ্মকেইটা লিখি দিবা সেইটো এটা দ্বিঘাত বহুপদ যিটো আমাক উলিয়াবলৈ কৈছিলে একেবাৰে সহজ কিতাপৰ তোমালোকৰ নিয়মটো কি বহুত মিলাবলগীয়া হয় এই ভেলুটো দুটাতে একে হৈছে নাই সেইটো চাবলগীয়া হয় তো এই ভেলুটো বহাই আকৌ কেতিয়াবা কটাকটি কৰি বি আৰু চি ভেলুটো আমি উলিয়াবলগীয়া হয় এনেকুৱা হয় গতিকে সেইটো অলপ চিন্তা কৰিবলগীয়া ইয়াত একো চিন্তা কৰিব নালাগে ইয়াত ফৰ্মুলা আকাৰত এইটো এটা ফৰ্মুলা বুলি ধৰি ল'বা সমীকৰণটো দ্বিঘাত সমীকৰণ বনোৱা ফৰ্মুলা তাতে সেই ভেলুখিনি পুট কৰি এনেকৈ কেলকুলেশ্যন কৰিবা আৰু গোটেইখিনি খালি বাওঁফালে লিখিবা এইফালে সোঁফালে সদায় 0 কৰিবা আৰু চাবা ফ্ৰেকশ্যন যদি থাকে ফ্ৰেকশ্যনৰ তলৰ যিটো হৰ থাকিব আমাৰ হৰটো আমি ভগ্নাংশ হৰটো আমি নাইকিয়া কৰিব লাগিব নাইকিয়া কৰিবলৈ হ'লে তলৰ যিটো সংখ্যা থাকিব সেইটোৱে দুইফালে পূৰণ কৰি দিবা তেতিয়া আমাৰ কামটো হৈ যায় এইটো একেবাৰে চিম্পল মই ভাবিছোঁ তোমালোকে এইটো নিয়মত পাৰিবা আৰু সহজ পাবা ঠিক আছে 2 নম্বৰটোলৈ আহিছোঁ 2 নম্বৰত দিছে শূন্যকেইটাৰ যোগফল √2 আৰু পূৰণফল 1/3 আমি কি লিখিম ইয়াত ধৰা হ'ল ইয়াতো লিখিব পৰা নিলিখিব পৰা ধৰা হ'ল 0 দুটা আলফা আৰু বিটা এতেকে প্ৰশ্নমতে শূন্যকেইটাৰ যোগফল আৰু শূন্যকেইটাৰ পূৰণফল এইটো ঠিক আছে এতেকে আলফা বিটা √2 আৰু আলফা বিটা 1/3 বিশিষ্ট এক্সৰ এটা দ্বিঘাত সমীকৰণ হ'ল কি হ'লে x স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা এইটো ফৰ্মুলাটো ইনটু x প্লাছ আলফা বিটা ইকুৱেল টু 0 এইটো বহাই দিম আমি x স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা কিমান আছে √2 ইনটু x আৰু আলফা বিটা কিমান আছে 1/3 ইকুৱেল টু 0 ইয়াত দেখিলে আমি এটা ফ্ৰেকশ্যন পালোঁ ফ্ৰেকশ্যন 3 ভাগৰে গতিকে 3 আছে তলত 3টো নাইকিয়া কৰিব লাগিব গতিকে আমি দুইফালে 3ৰে পূৰণ কৰিম পিছৰ লাইনটোত দুইফালে আমি 3ৰে পূৰণ কৰি দিম 3ৰে পূৰণ কৰিলে আমি কি পাম এইফালে লিখিছোঁ 3x স্কোৱাৰ মাইনাছ 3√2x প্লাছ এই 3টোৰ লগত এই 1/3টো পূৰণ কৰিলে কিমান হৈ যাব 3 × 1 হৈ যাব এইটো মই দেখাই দিছোঁ এবাৰ 3√2x এইকেইটা গুচি গ'ল 3 3 প্লাছ 1 ইকুৱেল টু 0 এটা সমীকৰণ পালোঁ দ্বিঘাত সমীকৰণ এতেকে নিৰ্ণেয় দ্বিঘাত বহুপদটো হ'ব 3x স্কোৱাৰ মাইনাছ
3√2x plus 1 এটা তোমালোকৰ আনসাৰ হ'ব ঠিক আছে ঠিক আছে 3 নম্বৰটো আহিছোঁ 3 নম্বৰ দিছে তোমালোকৰ 0 আৰু √5 দিছে তো এইখিনি মই আগতে লিখি থৈছোঁ এইখিনি মই লিখি থৈছোঁ ইয়াত ধৰা হ'ল উইণ্ড দুটা আলফা বিটা একেই প্ৰশ্নমতে আলফা প্লাছ বিটা কিমান 0 আৰু আলফা বিটা ইয়াত আছে √5 তো আলফা বিটা 0 আলফা প্লাছ বিটা 0 আৰু আলফা বিটা √5 বিশিষ্ট এবাৰ আমি এক্সৰ নিলিখোঁ ৱাই এটা লিখোঁ ঠিক আছে তো ৱাইৰ এটা দীঘাত সমীকৰণ হ'ল আমি ৱাই লিখিম ৱাই স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা ৱাই প্লাছ আলফা বিটা ইকুৱেল টু 0 দীঘাত সমীকৰণটো এইটো হ'ব ঠিক আছে তো আমি এতিয়া মানখিনি বহাই দিম ৱাই স্কোৱাৰ আলফা প্লাছ বিটা কিমান 0 পূৰণ ৱাই প্লাছ আলফা বিটা কিমান আছে √5 ইকুৱেল টু 0 তো আল্টিমেটলি এইটো 0 হৈ গ'ল ৱাই স্কোৱাৰ প্লাছ √5 ইকুৱেল টু 0 এইটো হ'ল তো ইয়াত আমি কৰিবলৈ একো নাই ফ্ৰেকশ্যন নাই তলত একো নাই আমি লিখিম এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ল আল্টিমেটলি ৱাই স্কোৱাৰ প্লাছ √5 এইটোৱে আমাৰ আনচাৰ মানে আমি শেষৰ এই পাৰ্টটো আমি লিখিব নালাগে আৰু ইকুৱেল চিন আৰু 0টো অকল বাওঁফালৰ এই ৰাশিকেইটা লিখি দিলে হৈ গ'ল আনচাৰটো 4 নম্বৰটোলৈ আহিছোঁ 4 নম্বৰ দিছে 1 1 তো ইয়াত ধৰা ভিন্ন দুটা আলফা আৰু বিটা প্ৰশ্ন মতে কিনে আলফা প্লাছ বিটা কি হয় 1 আৰু আলফা বিটা এইটো 1 গতিকে এতেকে আলফা প্লাছ বিটা 1 আৰু আলফা বিটা 1 বিশিষ্ট এবাৰ ৱাই নিলিখোঁ জেডৰ লিখোঁ এটা ঠিক আছে জেডৰ এটা দীঘাত সমীকৰণ হ'ল তেনেহ'লে এই ফৰ্মুলামতে কি হ'ব জেড স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা জেড প্লাছ আলফা বিটা ইকুৱেল টু 0 ঠিক আছে তো আমি আকৌ এতিয়া ভেলুবিলাক পুট কৰিম জেড স্কোৱাৰ আলফা প্লাছ বিটা মানে 1 ইনটু জেড আৰু আলফা বিটা মানে 1 ইকুৱেল টু 0 তো এইটো হ'লগৈ জেড স্কোৱাৰ মাইনাছ জেড প্লাছ 1 ইকুৱেল টু 0 ইয়াত যদি কোনো ধৰণৰ ফ্ৰেকশ্যন নাই এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ল জেড স্কোৱাৰ মাইনাছ জেড প্লাছ 1 ঠিক আছে এইটোৱে আমাৰ আনচাৰটো ঠিক আছে 5 নম্বৰলৈ আহিছোঁ 5 নম্বৰ দিছে তোমালোকক শূন্যকেইটাৰ সমষ্টি -1/4 আৰু শূন্যকেইটাৰ পূৰণফল 1/4 তো ইয়াত ধৰা হ'ল এতিয়া শূন্য দুটা আলফা আৰু বিটা আলফা প্লাছ বিটা ইয়াত হ'ব -1/4 আৰু শূন্যকেইটাৰ পূৰণফল 1/+1/4 তো -1/4 আহিব গতিকে ইমান আৰু 1/4 ইমান বিশিষ্ট এবাৰ এক্সৰ লিখিছোঁ এক্সৰ এটা দীঘাত সমীকৰণ হ'ল এতিয়া আমি সমীকৰণটো বনাম ফৰ্মুলাটো এইটোৱে গতিকে এক্স স্কোৱাৰ মাইনাছ আমি লিখি ল'ম আলফা প্লাছ বিটা এক্স প্লাছ আলফা ইনটু বিটা ইকুৱেল টু 0 এইটো সমীকৰণ মানখিনি বহাই দিম আলফা প্লাছ বিটা কিমান আছে -1/4 আছে ইনটু এক্স আৰু প্লাছ আলফা বা বিটা আছে 1/4 ইকুৱেল টু 0 আমি ব্ৰেকেটকেইটা উঠাই ল'ম তো এক্স স্কোৱাৰ মাইনাছে প্লাছ 1/4 এক্স প্লাছ 1/4 আমি দেখিছোঁ ফ্ৰেকশ্যন আহি গ'ল ভগ্নাংশ আহিলে তলত কি আছে 4 গতিকে আমি দুই পক্ষত কি কৰিম তেনেহ'লে 4ৰে আমি পূৰণ কৰিম 4ৰে পূৰণ কৰিলে আমাৰ কি হ'ব এনেকুৱা হ'ব এনেকৈ আমি দেখাই দিব পাৰোঁ বা ডাইৰেক্ট আমি 4ৰে পূৰণ কৰি লাইনটো লিখিলেও হ'ব ঠিক আছে এইখিনি মই বহাই দিছোঁ ঠিক আছে পিছৰ লাইনটো নহ'লে কি হ'ব পিছৰ লাইনটো হ'ব 4x স্কোৱাৰ এই চাইডে কাটটো গুচি যাব অকল থাকিব এক্স প্লাছ এক্স আৰু এই চাইডে পূৰণ কৰিলে বুজি পাইছা তোমালোকে ঠিক আছে মই দেখাই দিছোঁ লাইনটো 4 × 1/4x এনেকুৱা হৈছেতো প্লাছ 4 × 1/4 আৰু 0 × 4 0 হৈ গৈছে তো এই চাইডে গুচি গ'ল এই চাইডে গুচি গ'ল আল্টিমেটলি আমাৰ সমীকৰণটো হৈ গ'ল 4x স্কোৱাৰ প্লাছ এক্স প্লাছ 1 ইকুৱেল টু 0 ঠিক আছে এইটো ফ্ৰেকশ্যন নাইকিয়া হৈ গ'ল এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ল 4x স্কোৱাৰ প্লাছ এক্স প্লাছ 1 সেইটোৱে আনচাৰ তুমি এনেকৈ কৰিব পাৰিবা ঠিক আছে 6 নম্বৰটোলৈ গৈছোঁ 6 নম্বৰটো দিছে কি শূন্যকেইটাৰ সমষ্টি 4 আৰু শূন্যকেইটাৰ পূৰণফল 1 গতিকে আহিব শূন্যকেইটাৰ সমষ্টি +4 শূন্যকেইটাৰ পূৰণফল +1 গতিকে আলফা প্লাছ বিটা 4 আৰু আলফা বিটা 1 বিশিষ্ট এক্সৰ এবাৰ এক্সৰ লৈছোঁ চলকটো এক্সৰ এটা দীঘাত সমীকৰণ হ'ল কি হ'ব এক্স স্কোৱাৰ মাইনাছ
alpha plus beta x plus alpha beta equal to 0 তো এটা আহিলে x square minus alpha plus beta কিমান 4x 4 into x 4x আৰু alpha beta কিমান আছে 1 ঠিক আছে মানে কিমান সহজ এটো একো কৰিবলগীয়া নাই ফ্ৰেকচনো নাই এতেকে নিৰ্ণয় কিমান সহজ দেখিছা এইবোৰ নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ল নহ'লে x square minus 4x plus 1 এইটো আমাৰ আনসাৰ ঠিক আছে 2.2 এক্সাৰসাইজৰ আমি শেষৰটো কোৱেশ্চন 3 নম্বৰলৈ গৈছোঁ আৰু 3 নম্বৰ তোমালোকৰ 4টা কোৱেশ্চন আছে প্ৰথম কোৱেশ্চনটো গৈছোঁ 3 নম্বৰ কোৱেশ্চন কি বুলি কয় চাই লওঁ দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা এই 2 নম্বৰ কোৱেশ্চনটো নিচিনা একেটাই আমাক বহুপদটো উলিয়াব লাগে দ্বিঘাত বহুপদটা শেষত ওলাব কিন্তু ইয়াৰ ডিফাৰেন্সটো কি কৈছে কি কৰা যাৰ শূন্যকেইটা তলত দিয়া ইয়াত কিন্তু ইয়াত যিকেইটা সংখ্যা দিয়া আছে এইকেইটা এইটো শূন্যকেইটাৰ যোগফল আৰু এইটো শূন্যকেইটাৰ পূৰণফল নহয় ইয়াত এইটো এটা শূন্য এইটো আন এটা শূন্য যেটা আমি জানো দ্বিঘাত বহুপদৰ সৰ্বোচ্চ দুটা শূন্য হ'ব পাৰে আৰু এটা দিছে -4 আৰু এটা দিছে 3/2 এই প্ৰচেছটো একেটাই হয় আমি কেনেকৈ কৰিম ধৰা হ'ল ইয়াত ধৰা হ'ল এটা শূন্য আলফা ইকুৱেল টু -4 আৰু আনটো আমি বিটা বুলি কওঁ বিটা ইকুৱেল টু 3/2 এইটো এনেকৈ আমি লিখি ল'ম মানে ইয়াত আলফা প্লাছ বিটা আৰু আলফা বিটা আমাক নাই দিয়া আমাক আলফা এটা শূন্য আলফা আৰু আনটো শূন্য বিটা আমাক দিয়া আছে গতিকে আমি সেইকেইটা আলফা বিটা লিখি লৈছোঁ ঠিক আছে এতেকে আলফা প্লাছ বিটা কি হ'ব আমি ইয়াতে ইচ্ছা কৰিলে উলিয়াই ল'ব পাৰোঁ কেলকুলেশ্যন কৰি গতিকে -4 লগত 3/2টো আমি যোগ কৰিব লাগিব এইটো যোগ কৰিলে কিমান হ'ব আমি ইয়াতে উলিয়াই ল'ব পাৰোঁ আমি উলিয়াই লওঁ তো আমাৰ লসাগু কিমান হ'ব 2 ঠিক আছে লসাগু 2 তোমালোকে যদি লসাগু উলিয়াব দিগদাৰ পাইছা তোমালোকে কি কৰিবা সঠিক ভগ্নাংশ কৰি ল'বা আমি ইয়াৰ তলত এটা 1 আছে বুলি জানো তো আমি কি কৰি লওঁ ইয়াত যেটো 2 আছে আমি কি কৰোঁ দুইটা আমি 2 কৰি লওঁ ঠিক আছে 2 কৰিবলৈ হ'লে আমি এই 1টো যদি 2 বনাওঁ ইয়াত চিন্তা কৰিব এইটো -টো আছে বাৰু আমি চিন্তা কৰিব লাগিব যে 2 এ কোনটো সংখ্যাক হৰণ কৰিলে -4 হ'ব তো কি কৰিবা চিম্পল এইটোৱে এই দুইটোৱে এই -4টো পূৰণ কৰি দিবা কি হ'ব তেনেহ'লে -8 হৈ যাব সেইটো মানে -8ক 2 এ যদি আমি ডিভাইড কৰোঁ আমি -4 পাম মানে একেটাই তো মই কেলে লিখিলোঁ -8/2 কাৰণ মই তলৰ যিটো হৰটো মই এই একেই কৰিবলৈ বিচাৰিলোঁ এইটোৰ লগত 3/2টোৰ লগত একেটা হৈ গ'ল এতিয়া এই দুটা সঠিক ভগ্নাংশ হৈ গ'ল সঠিক ভগ্নাংশ হ'লে কি হয় যোগ কৰিবলৈ বা বিয়োগ কৰিবলৈ ভাল হয় তলত যিটো আছে সেইটো এবাৰ লিখিব লাগে মানে দুইটাৰ লসাগু মানে 2 হ'ব এতিয়া লাগিলে ইয়াত 2 তোমাৰ 1000টা থাকক লসাগু কিন্তু 2 হ'ব এবাৰে লিখিব লাগে আৰু ওপৰত যেনেকৈ আছে সেনেকৈ লিখি দিলে হ'ল -8 তাৰপিছতে প্লাছ আছে প্লাছ 3 আছে 3 তো আল্টিমেটলি আমাৰ কিমান ওলাব 2 -8 + 3 -5 ওলাব এইটো ঠিক আছে বা তোমালোকে ইচ্ছা কৰিলে লসাগু লৈ পিনি কৰিব পাৰা ঠিক আছে এইটো মই ক'লোঁ তো আমি পালোঁ কি যে সংখ্যাকেইটাৰ যোগফল শূন্যকেইটাৰ যোগফল পালোঁ -5/2 পালোঁ ঠিক আছে আৰু চাই লওঁ বস্তুটো স্ক্ৰীনত আৰু ইয়াতে কৈছোঁ ইয়াত মোৰ ঠিক জুৰিব পাৰে আৰু শূন্যকেইটাৰ পূৰণফল আমি চাওঁ তো -4 × 3/2 এইটো কৰিলে কি হ'ব তো দুবাৰ যাব আল্টিমেটলি হ'ব -2 × 3 -6 হ'ব ঠিক আছে তো শূন্যকেইটাৰ পূৰণফল কিমান পালোঁ আমি -6 এতেকে আমি কি লিখিম আমি 2 নম্বৰখিনি কৰাৰ নিচিনাকৈ লিখিম ঠিক আছে এইটো মই আচল পাই লৈছোঁ এনেই আচল পাই লৈছোঁ এতেকে আমাৰ ফৰ্মুলাটো মনত আছে তোমালোকৰ ঠিক আছে এতেকে আমি লিখিম যে আলফা প্লাছ বিটা ইকুৱেল টু -5/2 আৰু আলফা বিটা ইকুৱেল টু -6 লিখিষ্ট এক্সৰ লওঁ এক্সৰ এটা দ্বিঘাত সমীকৰণ হ'ব বেষ্ট x² মাইনাছ এক্সৰ এটা নহয় চলে এক্সৰ দ্বিঘাত সমীকৰণ হ'ব এটা এইকাৰণে লিখিছোঁ কাৰণ মই চলকটো এক্স লৈছোঁ এক্সৰ ঠাইত মই বেলেগো চলক ল'ব পাৰোঁ তেতিয়া আৰু হ'ব মানে দ্বিঘাত সমীকৰণ তেতিয়া বেলেগ এতিয়া y হ'ব তাৰপিছত y² হ'ব z² হ'ব এনেকুৱা কথা গতিকে মই এক্সৰ লৈছোঁ কাৰণে এক্সৰ এটা বুলি লিখিছোঁ দেই এটা হয়তো লিখিব পৰা নিলিখিব পৰা x² আলফা প্লাছ বিটা আমাৰ ফৰ্মুলাটো এইটো আছিলে প্লাছ আলফা ইনটু বিটা ইকুৱেল টু 0 সেইটো তো আমি এতিয়া ইয়াত ভেলুখিনি বহাই দিম x² আলফা প্লাছ বিটা কিমান আমাৰ -5/2 যিহেতু এইফালেও মাইনাছ আছে গতিকে আমি ব্ৰেকেট এটা দিব লাগিব x আৰু আলফা বিটা কিমান -6 মানে মাইনাছ থাকিলে ব্ৰেকেট এটা দিয়া হয় ঠিক আছে তো x² মাইনাছে মাইনাছে প্লাছ হৈ গ'ল 5/2x হ'ল
এইটো প্লাছে মাইনাছে মাইনাছ 6 ইকুৱেল টু কিমান হৈ গ'ল 0 এতিয়া আমি দেখিলোঁ কি ফ্ৰেকশ্যন আহিলে ভগ্নাংশ আহিলে তলত 2 আছে গতিকে আমি 2 এটাই দুইফালে পূৰণ কৰি দিম 2 এটা আমি পূৰণ কৰি দিম ঠিক আছে পূৰণ কৰি দিম পূৰণ কৰিলে এইফালেও পূৰণ কৰিব লাগিব সমান চিনৰ দুইফালে পূৰণ কৰিব তোমালোকে জানাই 2x স্কোৱাৰ আল্টিমেটলি কি হ'ব 2 কটাকটি যাব 5x হ'ব আৰু 2 6 গুণ 12 হ'ব তো এইফালে 0 হ'ব এতেকে ইয়াত এতিয়া কোনো ধৰণৰ তলত সংখ্যা নাই মানে ফ্ৰেকশ্যন নাই হৰ নাই এতেকে আমি লিখিম নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ল বেচিডাল দি 2x স্কোৱাৰ প্লাছ 5x মাইনাছ 12 এইটোৱে আমাৰ আনচাৰ ঠিক আছে গতিকে সেই 2 নম্বৰটো নিচিনা একেটাই হয় জাষ্ট আমি আলফা প্লাছ বিটা আৰু আলফা বিটাটো উলিয়াই ল'বলগীয়া হৈছে 2 নম্বৰ ডাইৰেক্ট দি দিছিলে ইয়াত খালি অকল শূন্যকেইটা দি দিছে শূন্যকেইটা আমি আলফা বিটা বুলি ধৰি প্ৰথমতে আলফা প্লাছ বিটা উলিয়াম তাৰপিছতে আলফা বিটা উলিয়াই পিনি আমাৰ যিটো ফিক্স যিটো ফৰ্মুলা বুলি কৈছোঁ ফৰ্মুলা আমি বহাই পিনি আমি বহুপদটো শেষত উলিয়াব লাগে সমীকৰণটোৰ পৰা সেই সমীকৰণটো এই ইকুৱেল আৰু 0টো বাদ দি লিখি দিলে হৈ যাব থেংক ইউ ঠিক আছে 2 নম্বৰলৈ আহিছোঁ 2 নম্বৰ দিছে তোমালোকক 5 আৰু 2 গতিকে আমি ধৰি ল'ম আলফাটো 5 বিটা 2 তো আলফা বিটা কিমান হ'ব আলফা প্লাছ বিটা কিমান হ'ব তেনেহ'লে এবাৰ 7 গতিকে হৈ গ'ল আৰু পূৰণফল অৰ্থাৎ আলফা বিটা কিমান হ'ব তেনেহ'লে 5 × 2 = 10 ঠিক আছে হৈ গ'ল এতেকে আমি কি লিখিম আলফা প্লাছ বিটা তোমালোকে তলতে লিখিবা মোৰ আগতীয়াকৈ লিখা আছিলে কাৰণে মই বহাই দিছোঁ আলফা প্লাছ বিটা আমি পালোঁ 7 আৰু আলফা বিটা 10 বিশিষ্ট এক্সৰ লৈছোঁ এক্সৰ লগত এটা দীঘাত সমীকৰণ বনাইছোঁ তাৰপিছত বহুপদ বনাম মই ৱাই ল'ব পৰা জেডো ল'ব বাৰে বাৰে মই কৈ আছোঁ এক্সৰ এটা দীঘাত সমীকৰণ হ'ব এইটো হ'ব মই ফৰ্মুলাটো আমি বহাই দিম x স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা মানে 7 × x 7x আৰু আলফা বিটা মানে হৈছে 10 = 0 ঠিক আছে তো আল্টিমেটলি কি হ'ব এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ল x স্কোৱাৰ মাইনাছ 7x প্লাছ 10 এইটোৱে আমাৰ আনচাৰ ঠিক আছে এইটো তোমালোকৰ 2 নম্বৰ আছে 3 নম্বৰলৈ গৈছোঁ 3 নম্বৰ দিছে 3/11 বিয়োগে গতিকে আলফাটো ধৰি লওঁ 1/3 আৰু বিটাটো -1 যোগ কৰিলে কি হ'ব এইটো হ'ব আল্টিমেটলি কিমান হ'ব 3টো লগাব 1 -3 এইটো হৈ যাব -2/3 শূন্যকেইটা যোগ কৰিলে হ'ব -2/3 আৰু শূন্যকেইটা যদি পূৰণ কৰোঁ তেতিয়া হ'ব 1/3 × -1 আল্টিমেটলি হৈ যাব -1/3 এইকেইটা হ'ব ঠিক আছে আমি লিখিম আলফা প্লাছ বিটা কিমান পালোঁ -2/3 আৰু আলফা বিটা পালোঁ -1/3 বিশিষ্ট এক্সৰ এটা দীঘাত সমীকৰণ হ'ব এই ফৰ্মুলাটো বহালোঁ তাৰপিছতে x স্কোৱাৰ আলফা প্লাছ বিটাৰ জেগাত বহালোঁ -2/3 x আৰু আলফা বিটাৰ জেগাত বহালোঁ -1/3 = 0 তো ইয়াত আমি এই ব্ৰেকেটটো উঠাই লওঁ মাইনাছে মাইনাছে প্লাছ এইখিনি বুজি পাইছে আৰু কেলকুলেশ্যন প্লাছে মাইনাছে মাইনাছ আকৌ দেখিছোঁ ফ্ৰেকশ্যন তলত হৰ 3 আছে 3টো নাইকিয়া কৰিব লাগে এই দুইফালে আমি 3ৰে পূৰণ কৰিম দুইফালে 3ৰে পূৰণ কৰিম তো 3ৰে পূৰণ কৰাৰ লগে লগে কি হৈ যাব এইটো 3x স্কোৱাৰ প্লাছ 3 কেঞ্চেল হৈ গ'ল 2x মাইনাছ 3 কেঞ্চেল হৈ গ'ল 1 = 0 এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ল কি হ'ব তেনেহ'লে 3x স্কোৱাৰ প্লাছ 2x - 1 এইটোৱে আমাৰ আনচাৰ হ'ব ঠিক আছে এইটো হৈ গ'ল 3 নম্বৰটো কমপ্লিট ঠিক আছে এইটো এক্সাৰচাইজৰ একেবাৰে শেষৰ অংকটোলৈ গৈছোঁ 4 নম্বৰটো দিয়া আছে 3/2 আৰু দিছে এটা -2 আমি ধৰি লওক আলফা 3/2 বিটাটো -2 গতিকে প্লাছ কৰিলে কি হ'ব 3/2 প্লাছ -2 গতিকে 3/2 ডাইৰেক্ট কৰিছোঁ এইটো লগাব 2 হৈ গ'ল 3 প্লাছে মাইনাছে মাইনাছ 2 × 4 আল্টিমেটলি হ'ল -1/2 ঠিক আছে আৰু পূৰণ কৰিলে কি হ'ব পূৰণ কৰিলে হ'ব 3/2 × -2 ঠিক আছে 2 2 1 -1 × 3 -3 ঠিক আছে -3 -1 × -3 সৰুতে কি কয় -টো আগলৈ আনিলে তাৰপিছত কাটকুট কৰে মই খালি ইমান কৰা নাই মই চমুকৈ তোমাক দেখাই দিছোঁ দেই 2 কাটিলোঁ 1 হ'ল মানে -1 হ'ল × 3 -3 ঠিক আছে আমি কি পালোঁ তেনেহ'লে শূন্যকেইটা যোগ কৰিলে পালোঁ কিমান -1/2 আৰু পূৰণ কৰিলে কিমান পালোঁ -3 পালোঁ কিমান বিশিষ্ট এক্সৰ দীঘাত সমীকৰণ হ'ব এইটো পাতিলোঁ তাৰপিছত x স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটাৰ জেগাত আহিলে -1/2 × x আৰু আলফা বিটাৰ জেগাত আহিলে -3 = 0 তো এইটো হৈ গ'ল x স্কোৱাৰ মাইনাছে মাইনাছে প্লাছ
হাফ ইনটু এক্স হাফ এক্স প্লাছে মাইনাছে -3 ইয়াত আমি কি দেখিলোঁ ফ্ৰেকশ্যন আহিলে তলত 2 আছে 2টো আমি নাইকিয়া কৰিম 2 ফালে আমি 2ৰে পূৰণ কৰিম 2ৰে পূৰণ কৰিম ঠিক আছে তো আমাৰ তেতিয়া লাইনটো কি হৈ যাব 2x² প্লাছ 2 কেঞ্চেল 1 ইনটু এক্স এক্স 2 3 গুণ 6 এইফালে 0 এটাকে নিৰ্ণয় দীঘাত বহুপদটো হ'ল 2x² প্লাছ x - 6 এইটোৱে আমাৰ আনচাৰ তো মই ইয়াত তোমালোকৰ এক্সাৰচাইজ 2.2টো শেষ কৰিছোঁ মই ভাবিছোঁ তোমালোকে গোটেই অংকখিনি প্ৰেক্টিছ কৰি একেবাৰে ধুনীয়াকৈ আয়ত্ব কৰি ল'বা এইটো নিয়মত যে কৰিব লাগিব কথা নাই কিতাপত যিটো নিয়ম আছে সেইটো কৰিব পাৰা কিন্তু মই এই নিয়মটো ভাল পাওঁ কাৰণ ইয়াত চিন্তা কৰিবলগীয়া একো নাই এটা ফিক্স ফৰ্মুলা আছে ফৰ্মুলাটোত বহাই দিলেই আমাৰ ধুনীয়াকৈ ওলাই আহে ঠিক আছে তো থেংক ইউ লাভ ইউ অল বাই বাই